নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল। আজি আকৌ আমি এটা অন্য এটি ভিডিঅ'লৈ আগবাঢ়িছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভালদৰে মনোযোগেৰে যাব আৰু শুনিব। আজি যিটো ভিডিঅ' কৰিবলৈ লৈছোঁ এইটো হৈছে TLM প্ৰিপেয়াৰেশ্যন আমাৰ আৰু TLM মেলাৰ ওপৰত। TLM প্ৰিপেয়াৰেশ্যন আমি কেনেকৈ কৰিব লাগে আৰু আমাৰ TLM এক্সিবিশ্যন বা মেলা কেনেধৰণৰ হ'ব তাৰ ওপৰতে আমি বিশদভাৱে আলোচনা কৰিম। এই FLNGATE TLM আৰু TLM এক্সিবিশ্যনৰ বিষয়ে যি আলোচনা কৰিব লৈছোঁ এইখিনি আপোনালোকে চাওক, স্ক্ৰীনত শ্ব' কৰিছোঁ মই। একচুৱেলি আমাৰ যিখিনি TLM বনোৱা হয়, এই TLMখিনি যে প্ৰস্তুত কৰা হয় ইয়াৰ আউটকামটো কি? ইয়াৰ আউটকামটো হৈছে আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট অফ টিচিং লাৰ্ণিং মেটেৰিয়েলছ। একচুৱেলি টিচিং লাৰ্ণিং মেটেৰিয়েলছ কি হয় ইয়াৰ কনচেপ্টটো ধাৰণাটো বুজি পোৱা। তাৰপিছত আৰু এটা আউটকামছ হৈছে আণ্ডাৰষ্টেণ্ড দ্য ইম্পৰ্টেঞ্চ অফ TLMছ ইন টিচিং লাৰ্ণিং ছিচুৱেশ্যনছ ইন ফাউণ্ডেশ্যনেল ষ্টেজ। আৰু ফাউণ্ডেশ্যনেল ষ্টেজত আমাৰ যে টিচিং লাৰ্ণিঙৰ TLMৰ ব্যৱহাৰ কৰা হয় ইয়াৰে ব্যৱস্থা বা অৱস্থাটোৰ বিষয়ে আৰু প্ৰয়োজনীয়তাটোৰ বিষয়ে ইয়াতে গম পোৱা যায়। তাৰ নেক্সট যিটো আছিলে এনকাৰেজ দ্য টিচাৰ্ছ টু ডেভেলপ, প্ৰিপেয়াৰ বা এক্সপ্ল'ৰ ইন'ভেটিভ ল' কষ্ট ন' কষ্ট TLM এলাইন উইথ দ্য কাৰিকুলাম। নেক্সট হৈছে এনহান্স দ্য কেপাচিটি অফ টিচাৰ্ছ ইন ইফেক্টিভলি ইউজিং TLMছ ফৰ লিটাৰেচি এণ্ড নিউমাৰেচি। ইয়াৰ জৰিয়তে শিক্ষকসকলে TLMৰ ইফেক্টিভ ইউজ আৰু লিটাৰেচি আৰু নিউমাৰেচি যিটো ইফেক্টিভ ইউজ আৰু শিক্ষকৰ যিটো কেপাচিটি ইয়াৰ ওপৰত জানিব। আৰু এটা আউটকাম হৈছে ডিছক্ৰাইব দ্য মেটেৰিয়েল এভেইলেবল ইন দ্য এনভাইৰনমেণ্ট ফৰ প্ৰিপেয়াৰেশ্যন অফ চিম্পল এইডছ ফৰ দ্য বেটাৰ কম্প্ৰিহেনশ্যন অফ ডিফিকাল্ট কনচেপ্ট। এইখিনি হৈছিলে আমাৰ আউটকাম। ইয়াৰ ওপৰত বেছ কৰি চৰকাৰৰ ফালৰ পৰা প্ৰতিখন বিদ্যালয়লৈ 2000 টকাকৈ TLM প্ৰিপেয়াৰেশ্যনৰ কাৰণে যোগান ধৰিছে। মাত্ৰ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কাৰণে 1500 টকা যোগান ধৰিছে। এতিয়া কথা হ'ল কোন কোন কেটেগৰীৰ বিদ্যালয়বিলাকক ইয়াত সামৰি লোৱা হৈছে। ইয়াতে FLNGATE, এটা কথাত ক'ব গ'লে FLNGATE LP স্কুল হ'ব পাৰে, MV স্কুল হ'ব পাৰে য'ত LP ছেকশ্যন আছে, কম্পজিট স্কুল হ'ব পাৰে ক্লাছ 1ৰ পৰা 10 লৈকে য'ত LP ছেকশ্যন, ডেট মিনছ FLNGATE 1 আৰু 2টো আছে। কম্পজিট স্কুল 1 to 12 হ'ব পাৰে য'ত FLNGATE 1, 2খিনি আছে বা LP ছেকশ্যনটো ইনক্লুড হৈ আছে। আৰু আমাৰ যিখিনি TLM প্ৰিপেয়াৰেশ্যন কৰিব লাগিব TLMখিনি ক্লাছ 1 আৰু 2ৰ ওপৰতে হ'ব লাগিব। ছাবজেক্টখিনি হৈছে লিটাৰেচি আৰু নিউমেৰেচি। TLM প্ৰস্তুত কৰিবলৈ গ'লে আমাৰ কিছুমান ক্ৰাইটেৰিয়া ফ'ল' কৰিব লাগিব। TLM আমাৰ বনোৱা মানে যিহেতু আমাৰ ইয়াত স্পেচিয়েলি TLM এক্সিবিশ্যনটোত FLNGATE বুলি কোৱা হৈছে সেইকাৰণে আমাৰ TLMখিনি FLNGATEৰ ওপৰতে হ'ব লাগিব। এতিয়া TLMৰ আমাৰ প্ৰিপেয়াৰেশ্যন কৰোঁতে ক্ৰাইটেৰিয়াবিলাক কি হ'ব? নাম্বাৰ 1 ক্ৰাইটেৰিয়া আপোনালোকে চাব, টিচিং লাৰ্ণিং মেটেৰিয়েলছ শুড বি বেছড অন লাৰ্ণিং আউটকামছ এণ্ড নিউ টেক্সট বুক অফ গ্ৰেড 1 এণ্ড গ্ৰেড 2। টিচিং লাৰ্ণিং মেটেৰিয়েলছ যিখিনি আমাৰ বনোৱা হ'ব এইখিনি যাতে গ্ৰেড 1 আৰু গ্ৰেড 2ৰ ওপৰত বেছ কৰি হয়। নিউ টেক্সট বুক যিটো আছে, ডেট মিনছ আমাৰ যিটো কাৰেণ্ট টেক্সট বুক চলি আছে ইয়াৰ ওপৰত বেছ কৰিয়ে টিচিং লাৰ্ণিং মেটেৰিয়েলছখিনি বনাব লাগিব। নেক্সট হৈছে অলৱেজ এনচিয়ৰ ডেট টিচিং লাৰ্ণিং মেটেৰিয়েলছ এণ্ড ক্লাছৰুম এক্টিভিটিজ আৰ ছেফ ফৰ ষ্টুডেণ্টছ। আৰু আমি যি TLM বনাম এইখিনি যাতে ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছৰুমত যাতে ইউজ কৰাত ছেফ হয়, ছাত্ৰ ছাত্ৰী যাতে কোনো হানি হ'ব নোৱাৰে। নেক্সট হৈছে মেটেৰিয়েল ইউজ শুড বি ইজিলি এণ্ড লোকেলি এভেইলেবল, শুড নট বি এক্সপেঞ্চিভ। আৰু যিখিনি মেটেৰিয়েলছ আমাৰ বনোৱা হ'ব তাতে এটা বস্তু ধ্যান ৰাখিব লাগে যাতে এইটো বেছি কষ্টলি নহয়, খৰচী নহয়। তাৰপিছত হৈছে মেটেৰিয়েলছ ডেট আৰ নট ইক' ফ্ৰেণ্ডলি লাইক থাৰ্মকল এণ্ড দ'জ ডেট আৰ আনছেফ ছাচ এজ আইটেমছ উইথ sharp as toxic substance and choking hazard like button or coins etc. should not be used. এনেকুৱা ধৰণৰ বস্তু আমাক কৰিব নালাগে। TLM and related activities should be as appropriate, ensuring they match the development level, interest and learning needs of the
ষ্টুডেণ্ট যেতিয়া আমি TLMখিনি প্ৰিপেয়াৰ কৰিম তেতিয়া আমালোকে ষ্টুডেণ্টৰ এজখিনি চাব লাগিব, এখেতসকলৰ ষ্টেজটো চাব লাগিব, ডেভেলপমেণ্টেল লেভেল কোনটো সেইটোৰ ওপৰতো ধ্যান দিব লাগিব। তাৰপিছত আৰু এটা হৈছে দ্য লেংগুৱেজ এণ্ড দ্য চিম্বল ইন TLM শুড বি চিম্পল এণ্ড মেচ দ্য ষ্টুডেণ্টছ লেভেল অফ আণ্ডাৰষ্টেণ্ডিং এণ্ড ভকাবুলাৰী। যেতিয়া আমি TLMখিনি প্ৰিপেয়াৰ কৰাৰ ক্ষেত্ৰত তাতে যিখিনি শব্দ বা যিখিনি লেংগুৱেজ ব্যৱহাৰ কৰা হ'ব সেইখিনি যাতে চিম্পল হয় আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে বুজিব পৰা ধৰণৰ হয়। তাৰপিছত হৈছে TLM শুড বি কেয়াৰফুল ডিজাইন উইথ এ ক্লিয়াৰ পাৰপজ whether টু ছাপোৰ্ট কনচেপ্ট ফৰ্মেশ্যন, প্ৰভাইড প্ৰেক্টিছ অৰ চিম্প্লিফাই কমপ্লেক্স আইডিয়া। আমি যেতিয়া TLMখিনি প্ৰিপেয়াৰ কৰিম আমি কোনটো উদ্দেশ্য আগত লৈ আমি কৰি আছোঁ সেইটো যাতে ভালকৈ তাত ৰিফ্লেক্ট হয়। TLM should be relevant to learners' environment, experiences, language and learning needs, and preferably made using locally available materials to ensure easy replacement. আমি যিখিনি বনাম সেইখিনি লোকেলি এৰেঞ্জ কৰিব পৰা বিধৰ হয় আৰু যাতে বেছি এক্সপেঞ্চিভ নহয়। তাৰপিছত হৈছে টিচাৰ্ছ এণ্ড ষ্টুডেণ্ট শুড এক্টিভলি collaborate in developing TLMs that prioritize student safety, support concept, understanding and care to diverse students capability. তাৰপিছৰ অপশ্যনটো হৈছে TLM must be activate minds, foster discussion, promote engagement, spark curiosity and bring joy to learning rather than serving as mere distractions without meaningful purpose. তো আমাৰ যেতিয়া TLMখিনি বনোৱা হয় যাতে ছাত্ৰ ছাত্ৰী ইয়াতে এনজয় কৰিব পাৰে, কিউৰিচিটি এটা থাকে ছাত্ৰ ছাত্ৰীসকলৰ মনত আৰু ইহঁতৰ যাতে মনোযোগ এংগেজ কৰি ৰাখিব পৰা বিধৰ হয়। নেক্সট হৈছে TLM শুড বি চিম্পল, ইজি টু ইউজ এণ্ড এক্সেচিবিলিটি, enabling students to explore and build concepts rather than serving merely as classroom decorations. আমাৰ কিছুমান কেতিয়াবা দেখা যায় TLM বহুত ধুনীয়াকৈ ডেকৰেট কৰি ৰখা হয় কিন্তু সেইটো ক্লাছৰ কাৰণে ধৰি লৈছোঁ ক্লাছ 1 বা 2ৰ কাৰণে এপ্ৰপ্ৰিয়েট নহয়। সেইটো বস্তু আমাক অলপ চাব লাগিব, তেনে এপ্ৰপ্ৰিয়েট ক্লাছ হিচাপত বনাই ল'ব লাগিব। TLM should be served as scaffolders that help students progress from concrete experiences to abstract thinking with the goal of fostering abstraction rather than permanent reliance on physical materials. Next হৈছে TLM should be durable so that they can endure rough use, be sustainable at least for a period and remain available for future needs. TLM বিলাক আমাৰ এনেকুৱা ধৰণৰ বনাব লাগে যিবিলাক অলপ দীঘলীয়া সময়লৈকে যাতে থাকিব পাৰে আৰু য'তে ত'তে ব্যৱহাৰ কৰা বিধৰ ধৰণৰ হয় তেনেকুৱা ধৰণৰ TLM বিলাক বনাব লাগে আৰু যাতে TLM বিলাক সোনকালে ডেমেজ নহয় এনেকুৱা ধাৰণা মনত ৰাখি কৰিব লাগে। নেক্সট হৈছে দ্য ৰোল অফ দ্য টিচাৰ ইজ ক্ৰুচিয়েল, এ মেটেৰিয়েলছ বিকাম এ ট্ৰু TLM অনলি থ্ৰু দ্য টিচাৰ্ছ ক্ৰিয়েটিভ এণ্ড কণ্টেক্সুৱেল ইউজ, নট বাই ইটছ ইনহাৰ্ট কোৱালিটিজ এলোন। আমাৰ কথাটো হৈছে TLMখিনি বনালেই নহ'ব, TLMখিনি বনোৱাৰ লগে লগে আমাৰ যাতে সেই TLMটো ছাত্ৰ ছাত্ৰীৰ কামত আহে আৰু টিচাৰে যেতিয়া বনাব তাতে যাতে ক্ৰিয়েটিভিটি থাকে, কণ্টেণ্টেৰ লগত লিংক থাকে, সেইখিনি বস্তু অলপ চাই মেলি কৰিব লাগিব। এতিয়া মই নেক্সটত আহিছোঁ TLMখিনি প্ৰিপেয়াৰ কৰা হ'ল আৰু এইখিনি কেতিয়া কৰিব লাগিব আৰু কি হ'ব নেক্সট এজেণ্ডা মতে। এতিয়া কথাটো হৈছে প্ৰত্যেকখন বিদ্যালয়ে মিনিমাম দুটাকৈ TLM, ডেট মিনছ দুটা মিনছ ক্লাছ 1ৰ কাৰণে দুটা আৰু ক্লাছ 2ৰ কাৰণে দুটাকৈ TLM প্ৰিপেয়াৰ কৰিব লাগিব। তাৰে এটা হ'ব ক্লাছ 1ৰ নিউমেৰেচি আৰু এটা হ'ব ক্লাছ 1ৰ লিটাৰেচি আৰু এটা হ'ব ক্লাছ 2ৰ নিউমেৰেচি আৰু এটা হ'ব ক্লাছ 2ৰ লিটাৰেচি। এইখিনি TLM আমাৰ প্ৰত্যেকখন বিদ্যালয়তে প্ৰিপেয়াৰ কৰিব লাগিব আৰু এই TLMখিনি অহা 10 নৱেম্বৰ তাৰিখৰ ভিতৰত প্ৰত্যেকখন বিদ্যালয়ে ৰেডি কৰিব লাগিব, কাৰণ অহা 11ৰ পৰা 15 তাৰিখৰ ভিতৰত CRCC ছাৰসকলে ক্লাষ্টাৰ লেভেলত TLM এক্সিবিশ্যন পাতিব আৰু ক্লাষ্টাৰ লেভেল TLM এক্সিবিশ্যন হোৱাৰ পিছত আমাৰ
যিসকল ছাৰ বা বাইদেৱে তাতে ছিলেক্ট হ'ব, ফাৰ্ষ্ট আৰু ছেকেণ্ড ছিলেক্ট হ'ব, তেখেতসকলক আকৌ ব্লক লেভেললৈ তেখেতসকলক আগবঢ়াই দিব। ব্লক লেভেল TLM এক্সিবিশ্যন অহা 16 পৰা 20 তাৰিখৰ ভিতৰত হ'ব। অহা 16 পৰা 20 তাৰিখৰ ভিতৰত যিখিনি ব্লক লেভেলৰ TLM এক্সিবিশ্যনত ফাৰ্ষ্ট ছেকেণ্ড হ'ব, এখেতসকলক আকৌ ডিষ্ট্ৰিক্ট লেভেললৈ আগবঢ়াই দিয়া হ'ব। এই ডিষ্ট্ৰিক্ট লেভেলত যিসকলে ফাৰ্ষ্ট আৰু ছেকেণ্ড হ'ব, এখেতসকল আকৌ ষ্টেট লেভেললৈ আগবাঢ়ি যাব। সেইকাৰণে আশা কৰিছোঁ সকলোসমূহ ছাৰ বাইদেউসকল এই ভিডিঅ'টোৰ জৰিয়তে উপকাৰ হ'ব আৰু লগতে আপোনালোকে বিদ্যালয় নিজৰ বিদ্যালয়ত TLMখিনি প্ৰিপেয়াৰ কৰক, যাতে ইয়াৰ জৰিয়তে আমাৰ আগন্তুক শিক্ষা ব্যৱস্থাত যি আমাৰ বিভাগীয় ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা এপ্লাইন গ্ৰেডৰ উত্তৰণ ঘটাব বিচৰা হৈছে, এইখিনি যাতে সফল হ'ব পৰা যায়। থেংক ইউ।